নমস্কাৰ, ওয়েলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। পাৰ্চেণ্টেজ যিটো টপিক, এই টপিকটো সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হওক। লাগিলে সেইটো বিএডৰ এণ্ট্ৰেঞ্চে হওক বা এডিআৰএ হওক বা আছাম পুলিচে হওক, চবতে ইয়াৰ পৰা কুৱেশ্যন অহা দেখা পোৱা যায়। গতিকে আজি মই পাৰ্চেণ্টেজৰ কেইটামান MCQ লৈ আহিছোঁ। সম্পূৰ্ণ ইয়াতে কনচেপ্টটো দিবলৈ চেষ্টা কৰা হ'ব। তেতিয়াহ'লে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে 1 নম্বৰতে সুধিছে, হোৱাট ইজ 35% অফ 800? গতিকে 800ৰ 35% কিমান, ইয়াত তাকে সুধিছে। এনেকৈ দিলে আমি কি কৰিম, 35% অফ 800, ঠিক আছে। আৰু পাৰ্চেণ্টেজটো দিয়া থাকিলে সদায় ডিভাইডেড বাই কিমান কৰিব লাগিব, 100 কৰিব লাগিব, ঠিক আছে। গতিকে ইয়াৰ শূন্য দুটা আৰু ওপৰৰ শূন্য দুটা কাট গ'ল। গতিকে ওপৰত থাকিলে 35 × 8, গতিকে 35ক 8এ মাল্টিপ্লাই কৰিলে কিমান হ'ব, 5 7 গুণ 40, শূন্য বহিলে 4 কৰিলে 3 8 গুণ 24, 25 26 27 28, 28, ঠিক আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 280। য়েছ, অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে, এ নাম্বাৰ বিকামছ 180 আফটাৰ ইনক্ৰিজিং বাই 20%, হোৱাট ইজ দ্য অৰিজিনেল নাম্বাৰ? গতিকে ইয়াতে কৈছে যে এটা নাম্বাৰ, সেই নাম্বাৰটো যেতিয়া 20% ইনক্ৰিজ কৰি দিয়া হ'ব, তেতিয়াহ'লে টোটেল নাম্বাৰটো তাৰপিছত কিমান হ'বগৈ, 180। তেতিয়াহ'লে অৰিজিনেল নাম্বাৰটো কি হয়? আমি যিহেতু ইয়াতে নাম্বাৰটো দি দিয়া নাই, গতিকে লেট অৰিজিনেল নাম্বাৰটো আমি ধৰি লৈছোঁ। অৰিজিনেল নাম্বাৰটো হৈছে x দেই। এনেকৈ নাম্বাৰটো দিয়া নাথাকিলে সদায় আপোনালোকে x বুলি ধৰি ল'ব। x বা y যি ধৰে আপোনাৰ নিজৰ ইচ্ছাৰ কথা। গতিকে সেই xৰ পৰা কি কৰা হয়, 20% বঢ়াই দিয়া হয়। গতিকে আমি কি কৰিম, x প্লাছ, যিহেতু 20% বঢ়াই দিছে, 20% অফ কিমান, x ইজ ইকুৱেল টু 20% বঢ়াই দিয়াৰ পিছত কিমান হ'লগৈ, 180, ঠিক আছে। এতিয়া আমি কি কৰিম, x প্লাছ 20% অফ x, মানে পাৰ্চেণ্টেজত যদি থাকে তেতিয়াহ'লে সদায় কি হ'ব, ইনটু হ'ব x, আৰু পাৰ্চেণ্টেজটো যিহেতু উঠাই দিলে কি হ'ব, সদায় ডিভাইডেড বাই 100 কৰিব লাগিব, ইজ ইকুৱেল টু কিমান, 180, ঠিক আছে। এতিয়া চাওক, 20য়ে 100ক কিবা গ'ল, 5 হ'ল, ঠিক আছে। গতিকে কিমান থাকিলে, x প্লাছ x ডিভাইডেড বাই 5 ইকুৱেল টু 180, ঠিক আছে। x প্লাছ, ইয়াতে xৰ লগত 1 এটা আমি মাল্টিপ্লাই হৈছে বুলি ধৰি ল'ব লাগিব, যিহেতু xৰ লগত একো নাই। গতিকে 1ক 5এ হৰণ কৰিলে কিমান হ'ব, 0.2, xটো x ভাগে বহি গ'ল, ইজ ইকুৱেল টু 180, ঠিক আছে। এতিয়া x প্লাছ 0.2x, xৰ আগত একো নাথাকিলে কি ধৰিব লাগিব, 1 এটা আছে বুলি আমি ধৰিব লাগিব, অৰ্থাৎ 1 আছে বুলি ধৰিব লাগিব। তেতিয়াহ'লে 1x প্লাছ 0.2x কিমান হ'ল, 1.2x ইজ ইকুৱেল টু 180, ঠিক আছে। এতিয়া যিহেতু 1.2xটো মানে 1.2টো xৰ লগত মাল্টিপ্লাই হৈছে, গতিকে ৰাইটত গ'লে কি হ'ব, আমি 180ক হৰণ কৰিব লাগিব। গতিকে 180 ডিভাইডেড বাই 1.2, গতিকে 180ক 1.2য়ে যেতিয়া আমি হৰণ কৰোঁ তেতিয়া কিমান পাম, 150। গতিকে ইয়াতে অপশ্যন চিটো শুদ্ধ উত্তৰ, ঠিক আছে। আপোনালোকে বুজি পাইছেনে, কমেণ্ট ছেকশ্যনত জনাব দেই। বাকী আপুনি যদি এই বৰ্ষত বিএডৰ এণ্ট্ৰেঞ্চ দিব গৈ আছে, তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে আপুনি এই ই বুকখন ল'ব পাৰে। এই ই বুকখনত যোৱা 6টা বছৰে হৈ যোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেঞ্চৰ টিচিং এপ্টিটিউডৰ কুৱেশ্যনসমূহ অন্তৰ্ভুক্ত কৰা হৈ আছে, আৰু লগতে আহিব পৰা সম্ভাৱ্যপূৰ্ণ 300টা MCQ মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে আপুনি এই ই বুকখন লৈ ল'ব পাৰিব। আৰু এইখন ল'বলৈ হ'লে আপুনি এই নাম্বাৰটোত 59 ৰুপিজ জিপে' কৰি এই একেটা নাম্বাৰতে হোৱাটছএপত আপুনি তাৰ ৰিচিপ্টটো পঠাই দিব, আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 3। ইয়াতে কৈছে পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন, গতিকে পাৰ্চেণ্টেজৰ পৰা আমি ফ্ৰেকশ্যনলৈ নিব লাগে। ইয়াতে এইটো পাৰ্চেণ্টেজত দিয়া আছে 12.5%, গতিকে আমি এইটো কি কৰিম, কিমান দিয়া আছে, 12.5%, গতিকে পাৰ্চেণ্টেজটো যদি আমি গুচাই দিওঁ, সদায় কি বুলি কৈছিলোঁ মই, 100ৰে ডিভাইড কৰিব লাগিব। গতিকে কিমান হ'ব, 12.5
5 যেহেতু পাৰ্চেণ্টেজটো গুচাই দিলোঁ গতিকে 100 আমি হৰণ কৰিবলগীয়া হ'ল এতিয়াতো আমি হৰণ কৰিবলৈ ভাল হ'ব কাৰণ আমি অলপ মিলাই ল'ম দেই 125 লিখি দিলোঁ ইয়াৰ পৰা মই দশমিকটো গুচাই দিলোঁ যেহেতু এটা আগত দশমিক আছিলে দশমিকটো মই গুচাই দিলোঁ গতিকে তলতো এটা শূন্য আহি যাব যদি দুটা আগত দশমিক থাকিলেহেঁতেন দশমিকটো উঠাই দিলোহেঁতেন তেতিয়া তলত শূন্য দুটা আহি গ'লহেঁতেন ঠিক আছে ইয়াত মই তলতো শূন্যটা গতিকে আহি গ'ল এতিয়াতো কটাকটি কৰিব পাৰিম ঠিক আছে গতিকে এইটো আমি কিহেৰে কটাকটি কৰিব পাৰিম এইটো আমি 5 কটাকটি কৰিব পাৰিম 5 125 কিমান গ'ল 25 বা 5 25 125 5 1000 কিমান যাব এইপিনে 200 ওকে এতিয়া আমি আকৌ কটাকটি কৰিব পাৰিম 25 গুণ 25 8 25 200 গতিকে কিমান হ'ব 1/8 ইয়াতে অপশ্যন চিটো শুদ্ধ উত্তৰ আপোনালোকে এখন টেবুল আছে সেই টেবুলখন যদি মুখস্থ কৰি থয় তেতিয়াহ'লে আপুনি এইবিলাক নকৰিলেও আপুনি এক্সামত মানে তেতিয়া আপোনাৰ সময়টো বাচিব ডাইৰেক্ট উলিয়াব পাৰিব পাৰ্চেণ্টেজ আৰু ফ্ৰেকশ্যন ঠিক আছে ফ্ৰেকশ্যন যদি আপোনাক 1% দিয়া থাকে তেতিয়াহ'লে এইটো ফ্ৰেকশ্যনত কিমান হ'ব 1/100 যদি 5% দিয়া থাকে 5% দিয়া থাকে তেতিয়াহ'লে ফ্ৰেকশ্যনত কিমান হ'ব 1/20 যদি 10% দিয়া থাকে তেতিয়াহ'লে ফ্ৰেকশ্যনত কিমান হ'ব 1/10 ঠিক আছে তাৰপিছত যদি আপোনাক 12.5% দিয়া থাকে তেতিয়াহ'লে ফ্ৰেকশ্যনত কিমান হ'ব 1/8 যদি 20% দিয়া থাকে তেতিয়াহ'লে ফ্ৰেকশ্যনত কিমান হ'ব 1/5 ঠিক আছে যদি আপোনাক কিমান দিয়া থাকে 25% দিয়া থাকে তেতিয়াহ'লে ফ্ৰেকশ্যনত হ'ব 1/4 যদি আপোনাক 33.33% দিয়া থাকে আৰু আপোনাক যদি ফ্ৰেকশ্যনত উলিয়াবলৈ কয় তেতিয়াহ'লে কিমান হ'ব 1/3 বা ফ্ৰেকশ্যনত দিয়া আছে 1/3 আৰু আপোনাক পাৰ্চেণ্টেজলৈ নিবলৈ কৈছে তেতিয়া আপুনি ডাইৰেক্ট গম পাব যে 33.33% এইটো শুদ্ধ উত্তৰ ঠিক আছে গতিকে এই টেবুলখন আপুনি মনত ৰাখিব পাৰে আৰু আছে অলপমান সেইখিনি বৰ নিদিওঁ ইমানখিনি মুখস্থ ৰাখিলে আপোনাৰ হৈ যাব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে কৈছে পপুলেশ্যন ইনক্ৰিজ বাই 10% ইয়াৰলি গতিকে পপুলেশ্যন ইয়াৰলি 10%কে বৃদ্ধি পায় ইফ কাৰেণ্ট পপুলেশ্যন ইজ 5000 গতিকে বৰ্তমান জনসংখ্যা হৈছে 5000 আৰু প্ৰত্যেক বছৰে 10%কে বৃদ্ধি হয় তেতিয়াহ'লে দুবছৰৰ পিছত তাৰ পপুলেশ্যন কিমান হ'ব এইটো ইয়াত এটা ফৰ্মুলা আছে সেই আমি এমাউণ্ট ইজ ইকুৱেল টু কি বুলি জানো প্ৰিন্সিপল ইনটু 1 প্লাছ r divided by 100 এতিয়া ইয়াতে p যেটো ভ্যালু প্ৰিন্সিপাল এমাউণ্টটো কিমান দি আছে 5000 গতিকে আমি 5000 ইয়াতে এনেকৈ বহাই দিলোঁ ইনটু 1 প্লাছ r ভ্যালুটো ৰেটটো কিমান দি আছে 10% যেহেতু ইয়াৰলি 10%কে বাঢ়ে গতিকে 10 বহালোঁ ডিভাইডেড বাই 100 এনটো বেলেগ একো নহয় এনটো হৈছে ইয়াৰ্ছ অৰ্থাৎ বছৰ কিমান বছৰ দিয়া আছে ইয়াতে 2 বছৰ দিয়া আছে গতিকে ইয়াতে 2 বহাই দিলোঁ ঠিক আছে এনেকুৱাবিলাক কুৱেশ্যন আহে কিন্তু দেই এতিয়া কি হ'ব 5000 ইনটু 1 প্লাছ 10ক 1ৰে হৰণ কৰিলে কিমান হ'ব 1 মানে 0.1 a স্কোৱাৰ তাৰপিছত এইটো যেতিয়া আমি ফাৰ্ডাৰ কৰিম 5000 1 প্লাছ 0.1 কিমান হ'ব 1.1 স্কোৱাৰ ইয়াতে এটা শূন্য থাকি গৈছে 5000 ইনটু 1.1 স্কোৱাৰ কিমান হ'ব 1.21 ঠিক আছে তেতিয়াহ'লে 5000ক 1.21 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6050 ইয়াতে শুদ্ধ উত্তৰটো ক'ত আছে অপশ্যন বি ইয়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এইটো কিন্তু বেলেগকৈ কৰিব পাৰে এক্সট্ৰাকে প্ৰথমে ধৰি লওক আপুনি 5000ৰ পৰা 10% উলিয়ালে তাৰপিছত যিটো পালে তাৰপিছত আকৌ তাৰ পৰা আকৌ 10% উলিয়ালে তেনেকৈও কৰিব পাৰে বা আপুনি সেনেকৈ নকৰি ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰিও আপুনি কৰিব পাৰে যদি আপুনি সেইটো ষ্টাইলটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্টত আপুনি এটা কমেণ্ট কৰি দিব নেক্সট মই ভিডিঅ'টোত সেইটো ষ্টাইলটো আপোনালোকক কৰি দেখাই দিম ঠিক আছে গতিকে ইয়াৰ পিছত আৰু এটা পাৰ্ট আহিব পাৰ্চেণ্টেজৰ ওপৰত যেহেতু পাৰ্চেণ্টেজ চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ যেটো যদি আপুনি পাৰে বহুতখিনি বস্তু আপোনাৰ মেথছৰ ক্লিয়াৰ হৈ যায় আপোনাৰ ৰেচিঅ' প্ৰপৰ্চনে হওক বা ভালেমানখিনি বস্তু একচুৱেলি হৈ যায় গতিকে এই পাৰ্চেণ্টেজ চেপ্টাৰটো একদম ভালকৈ শিকি লোৱাটো বহুত বেছি জৰুৰী গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হৈছে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব বাকী আজিলৈ আহিছোঁ ধন্যবাদ